ঐ মই আজি হেৰি কৰিম এই মানুহ কেইটামানক টুপি পিন্ধাব লাগিব নহয় আজিতো এটকাও নাই আমাৰ হাতত গধূলিলে পইচা লাগিব গতিকে দুটা মানে যাক যেনেকে পাওঁ টুপি পিন্ধাম আৰু কাৰোবাৰ মনি বেগ দেখিলে খালি তই কাহি নিবি আকৌ দেই পাৰিবি তেতিয়া হেৰি তই লুকাই থাক মই যাওঁ বাটত যাকে তই মোক চাই থিবি আকৌ দূৰৰ পৰা লুকাই দেই ঠিক আছে তই লুকাই থাক মই গৈ আছো ৰাস্তাটো হেইফালে যায় আকৌ দেই এইফালেহে আছিলে হ'বলা বৰা আপোনাক পালো বৰ ভাল হ'ল বুজিছেনে এই মই এই ব্যৱসায় এটা আৰম্ভ কৰিছো নহয় ব্যৱসায় কোৱাচোন কেনেকুৱা ধৰণৰ এই ব্যৱসায় মানে এক প্ৰকাৰে বহুত ভাল ব্যৱসায় আৰু তাৰমানে মানুহক বিপদৰ পৰা মুক্ত কৰা ব্যৱসায় এটা কৰিছো হয় নেকি এই তাৰমানে হেৰি মই এনেকে অলপ বাহিৰলৈ গৈছিলো এই মন্দিৰলৈ কেইবাটাও মন্দিৰ ঘূৰিলো তাতে মোক এই বস্তু এটা শিকাই পঠিয়ালে এই ৰছী এবিধ মানে সেই ৰছীবিধ যদি মই কাৰোবাক বান্ধি দিওঁ এই সেই বন্ধাৰ পৰা লগা লগ কিন্তু আৰু মানে সেই মানুহজনৰ মানে বিপদ আপদটো নাইকিয়া হয় সময় একদম মানে ঘৰখনৰ একেবাৰে দুখ বিপদ সকলো আদায় হৈ যায় বৰ ভাল কথা ল'ব লাগিব কেন নল'ম সেই ৰছীডাল পিন্ধিলে ভাল হৈ যাব সেই পিন্ধা মাত্ৰকে সেইদিন ধৰি আৰু সেই মুহূৰ্ত পায় আৰু ঘৰখনৰ মানুহৰ এটা মানুহৰ কোনো বিপদ নহয় আৰু কোনো দিনে নহয় আমাৰ ঘৰত বহুত ডাঙৰ সমস্যা ভাল হৈ যাব একদম চিন্তা কৰিব নালাগে চব শেষ হৈ যাব কোনো দিনে সমস্যা নহয় আৰু মানুহৰ মন চন চব ফৰকাল হ'ব এইখন নোৱাৰিব দেই পিন্ধিব এইবোৰ চব ভুৱা নহয় এই কথা ক'ব লাগিছে হে আপুনি তেওঁ বহুত জেগাত মন্দিৰত থাকি অহা কেনেকুৱা মানুহ কি ঠগৰামি আজিকালি বিশ্বাস কৰিব পাৰি নি মানুহক হ'ব তেওঁ ইমান মিছা কথা নকয় দেখা নাই ইমান সুন্দৰ দেখাত দেখিলেই নহ'ব নহয় হ'ব মানুহে কথা ক'লে মই ধৰিব পাৰোঁ মই কৈছো নালাগে পিন্ধিব বা হ'ব মই লোৱা নোলোৱাটো পিছত মই এওঁৰ আৰু দুটামান কথা আছে পাতি লওঁ বুজি নাপায় হ'ব মই এওঁৰ দুটামান কথা পাতিম মই নলওঁ বা বুজি চুজি নাপায় কিবা এটা হ'লে দেখিব আকৌ নহ'ব কিন্তু চাব আকৌ মই কৈ দিছো আকৌ তুমি মানে এই আপুনি এই আচলতে সৰু ছোৱালী এই এনেই চিন্তা কৰিছে একেবাৰে ভয় নকৰিব মই আপোনাৰ হাতত পিন্ধাই দিয়াৰ পিছতে আৰু সেই মুহূৰ্ত পাই আপোনাৰ একদম চব বিপদ শেষ হৈ যাব দেই এই খালি বাওঁ হাতত পিন্ধাব লাগিব দেই মানে মুক্ত হ'ব লাগে নাই আপুনি একদম আৰু নিশ্চিন্ত থাকক আজিৰ পৰা আপোনাৰ জীৱনলৈ একেবাৰে বিপদ নহয় দেই এইবোৰ আচলতে বিশ্বাসে মিলয় বিশ্বাস ৰাখিব লাগিব বুজি নাপায় আপুনি চিন্তাই নকৰিব দেই বাৰু তেতিয়া আজিৰ পৰা আপোনাৰ বিপদমুক্ত হ'ল দেই কেইটকা দিব লাগিব এই 10 টকা দিলেই হ'ব বৰ বিশেষ নালাগে দেই তাকে মই এতিয়া খুচুৰা আছে নাই চাওঁ চাওকচোন চাওক মই প্ৰমাণ পায়ে গৈছো আপুনি একদম নিশ্চিন্ত মনে যাওক আজিৰ পৰা আপোনাৰ ঘৰত একো সমস্যাই নহয় দেই ভাল বাৰু ঠিক আছে কি ব্যক্তি লগ পালো হৌ গোটেই মঠ মন্দিৰত ঘূৰি বোলে তেওঁ বোলে কি কাম শিকি আহিলে বোলে এই ৰছী দিলে বোলে একো বিপদ নহয় এতিয়া এই তৎনাটা কেনেকৈ মই তাই উখৰাম কৰি পেলাই দুখ পালো বা ধেই তেৰিকা এইবোৰ এনে ভাণ্ডামি মোৰ ছোৱালীয়ে একদম সঁচা কথাই কৈছিলে এই ল'ৰা ছোৱালীৰ কথা নুশুনিলেও নেলাগে এনেকুৱা জৰি নল'লেও মই জীয়াই থাকিব পাৰিম কৃষ্ণ ভগৱান মণি বেগ এটা পাই গ'লো দেই এইটো নিহে দিম আজি মই কেতিয়া যাব লাগিব কালি ঠিক আছে মই কালি 12টা বজাত দাদা ঠিক আছে মই ওই মানুহজন পাইছোঁ মই কথা এটা পাতি লৈছোঁ দেই দাদা এই তাৰমানে এই মই ব্যৱসায় এটা আৰম্ভ কৰিছোঁ
ব্যৱসায় অঁ কিবা এই তাৰমানে বিপদমুক্ত ব্যৱসায় বুলি কয় মুক্ত অঁ বিপদমুক্ত তাৰমানে এই মই বাহিৰলৈ গৈছিলোঁ অলপ এই মন্দিৰ কেইবাটাও মন্দিৰত সোমাই এই বস্তু এটা শিকি আহিলোঁ এতিয়া মানে মোক তাৰপৰা এনেকৈ ৰছী অলপমান দি পঠিয়াইছে এই ৰছীটো মানে একচুৱেলি ব্যৱসায়ত নপৰে এই মানে এইটো এটা মানুহৰ মানে উপকাৰহে হয় এই ৰছীডাল মানে বান্ধি দিয়াৰ লগে লগে সেই মুহূৰ্তৰ পৰা আৰু মানুহৰ জীৱনত একো বিপদেই নহয় মানে অকল মানুহজন বুলি নহয় তেওঁৰ পৰিয়ালৰ সকলো দুখ মানে যিমান অপায় অমংগল বাধা বিঘিনি আছে চব আঁতৰি যায় ইয়াৰ মানে ভাল হ'বই মানে একদম খাটাং হ'ব আৰু তাৰ বিপদৰ পৰা একদম সম্পূৰ্ণ মুক্ত আৰু ভাল কথা তেতিয়া আপোনাক দি দিওঁ ভাল যদি ভাল হ'লে হয় আৰু কিমান বিপদ চিপদ আহি থাকে নহয় কিবা এই মাননি কিমান দিম এইটো আকৌ বাওঁ হাততহে বান্ধিবলৈ কৈছে বুজিছে নাই বাওঁ হাতত বান্ধিব লাগে বাওঁ হাতত বান্ধিব লাগে এইটো অকণমান পাক খাই গৈছে দেই ৰ'ব এই মাননি কথা আপুনি চিন্তাই নকৰিব আপোনাক গোটেই চিৰ জীৱনৰ কাৰণে আপোনাৰ বিপদমুক্ত হ'ব আপুনি আৰু মাননি কথা চিন্তা কৰিছে দিব আৰু আপুনি টকা 50টা দিব দেই এই ভাল হ'লে মই 100 দি দিম হয় নি এই আপুনি চিন্তাই নকৰিব মোক ভাল হ'লে নহয় হ'লেই আপোনাৰ এই বান্ধিলোঁ যে এতিয়াৰ পৰা আপোনাৰ গোটেই চিৰ জীৱন আপুনি বিপদমুক্ত হ'ব দেই ভাল হ'লে 50 টকা দিলেই হয় যদি ইচ্ছা কৰিছে 100 টকাও দিব পাৰে আপুনি আৰে বিপদমুক্ত বুলি কৈ বিপদ আছে বিপদমুক্ত বুলি কৈ বিপদ আছে আৰে ইও পলালে দেখোন পইচাও লৈ গ'ল পকেটত বহুত পইচা আছিলে বিপদ নহয় বুলি কৈ পইচাখিনি কি হ'ব কি হ'ল কি হ'ল ডাঙৰ কথা হ'ল কি হ'ল এজন মানুহ আহিছিল জুতিকে নেকি এই ৰছী এডাল পিন্ধালে আচ্ছা তাৰপিছত কৈছে বোলে আপোনাৰ বিপদ নহয় বোলে তাৰপিছত পইচা কিমান বোলে 50 মোক বোলে 100 মান দিম আৰু ভাল হ'লে এনেকৈ তেওঁলোকে পকেট মাৰি লৈ গ'ল নহয় কোনজন ব্যক্তি বা লৈছিলি এই হেৰি ঘৰকে কিবা ইয়াত কিবা ৰঙা কি মাফলা এখন মাৰিছে মোৰ বহুত পইচা আছে এতিয়া দুখ কৰি লাভ নাই সেইটো পালাত ময়ো পৰিলোঁ নহয় ময়ো এতিয়া অলপ মানে আজি এই খন্তেক অলপ আগত মানে ৰছীয়ে দিছিলে ৰছী দিছিলে মই মানে কথাটো কি শুনে নাই সেইজন ব্যক্তিয়ে মানে কি বাঁ হাতত পিন্ধায় বাঁ হাতত এই মতা মানুহৰ বাঁ হাতত পিন্ধালে কিবা আমাৰ বিপদমুক্ত হ'ব নেকি মোকো কৈছে বোলে এনেকৈ বাঁ হাতত পিন্ধালে মই পিন্ধিয়ে আছো মই শুনা মানে কথাটো এনেকুৱা ধৰণৰ এই চাইকেলৰ পৰা মানে উঠিছিলোঁহে সেই এই ৰছীডাল পিন্ধি এই উঠিয়ে মানে গৈছিলোঁ দুপাক পেডেল ঘঁহাতে লুটি খাই পৰিলোঁ আৰু এনেকুৱা যে মই বুকুতে দুখ পালোঁ এই মই জৰি ছিঙি পেলাই দিলোঁ মই মোৰ ছোৱালীজনীয়ে কৈছিলে যে সেইবিলাক পিন্ধিব নাপায় মই তেতিয়াই গম পালোঁ এইজন বৰ ভাণ্ডামী মই সেইটো ময়ো বাৰু পালোঁ এসোকা দেই মই এনেকুৱা লৈ গুচি গ'ল হ'ব আজিলৈ আৰু এতিয়া দুখ কৰিলে নাই নিলে যেতিয়া আজি কৰিম কি আৰু এনেকুৱা পাল্লাত আৰু দ্বিতীয়বাৰ কৰিবলৈ চেষ্টা কৰিবলৈ আৰু ময়ো নকৰোঁ হ'ব যি হ'ল বিপদৰ পৰা মুক্ত বুলি কৈ হ'ব ভগৱানকে চিন্তি আমি দুয়ো গৈ থাকোঁ দেই ভাল মই পিটন নাখালোঁ পলালোঁ এইটো বা এতিয়া কিনি গ'লগৈ আছোঁ ঐ এই পালি নাই পালোঁ আজি ভাল বজাৰ চা কিমান কি মণি বেগ দুটা মোবাইলো দুটা এই মজা চা এবাৰ চাচোন মোবাইল বৰ ভাগাম এইটো ল মণি বেগ দুটা এইটো ল মোবাইল দুটা হেৰি কৰ মোবাইল এই হেৰি কৰ নালাগে এইটো ল মোবাইল নহয় শুন এটা মোবাইল তই ল এটা তই ল আৰু মণি বেগত চা পইচা কিমান মণি নালাগে আৰু যি হ'ল নাই মণি বেগ তই এটা ল মই এটা এই হ'ব যা ভাইকত যি ল কোনটো লৈ ল তোৰ নিজৰ এইটোকে দে এইটো শকত আছে ঠিক আছে
এই কাইলৈ ওলাবি আকৌ দেই একদম ৰাতিপুৱা ওলাবি ৰাতিপুৱা কাইলৈ বেলেগ এখন গাঁৱত যাম দেই